11 বছৰৰ পাছত ন্যায় পালে শদিয়াৰ অম্বিকাপুৰৰ এটা পৰিয়ালে আৰু 2013 চনৰ 7 অক্টোবৰ তাৰিখে অম্বিকাপুৰৰ সোণোৱাল গাঁৱৰ অজিত সোণোৱাল নামৰ লোকজন বজাৰলৈ বুলি ওলাই গৈছিল আৰু বজাৰত এগৰাকী বিক্ৰেতাৰ লগত সাধাৰণ কথাত তৰ্কাতৰ্কি হোৱাত আৰু সেই ঘটনাকে আলম কৰি ওচৰত যি বেটেলিয়ন কেম্প বা আৰক্ষীৰ শিবিৰ আছিল সেই আৰক্ষীৰ শিবিৰৰ পৰা 6জনীয়া উপপৰিদৰ্শককে ধৰি 6জনীয়া এটি আৰক্ষীৰ দল আহি আৰক্ষীয়ে তেখেতক থানালৈ লৈ গৈছিল আৰু শাৰীৰিকভাৱে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ফলত সেই সময়ত সেই লোকজনৰ মৃত্যু হৈছিল আৰু এই ঘটনা 2013 চনৰ 7 অক্টোবৰ আৰু সেই 11 বছৰ সুদীৰ্ঘ 11 বছৰ অন্তত আজি পৰিয়ালটোৱে ন্যায় পাবলৈ সক্ষম হৈছে অভিযুক্ত সেই 6গৰাকীক বৰ্তমান তিনিচুকীয়া আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে ইয়াত আজি স্থানীয় ৰাইজ উপস্থিত আছে তেওঁলোকে কি ক'ব বিচাৰে পোনপটীয়াকৈ জানিব বিচাৰিম 2013 চনৰ 7 অক্টোবৰ তাৰিখে ঘটনাটো কি হৈছিল থুলমূলকৈ যদি আপুনি কয় অজিত সোণোৱাল হেদিনা সোমবাৰ আছিলে অজিত সোণোৱাল অম্বিকাপুৰ বজাৰলৈ গৈছিলে তো বজাৰত তেওঁ বজাৰ চজাৰ কৰি মানে এইটো দোকানীৰ লগত অকণমান তৰ্কবাদ এটা হৈছিলে সৰু মৰু কিবা দাম দৰ লৈ পেলাই তাৰপিছত কোনোবাই খবৰ দি দিলে 19 বেটেলিয়ান আছিলে ইয়াত বেটেলিয়ানৰ উপপৰিদৰ্শক বিশাল বড়ো আছিলে তেওঁ খবৰ দিলে তেওঁ 6জনীয়া দল এটা আহি এক উপৰি মাৰ ধৰ কৰি মাৰি পেলালে অলপ পিছত তেওঁ মানে মৃত্যুবৰণ কৰিলে কৰাৰ পিছতে আমি আদালতৰ ওচৰত গ'লোঁ আদালতৰ সহায় লোৱাৰ পিছত আজি আমি খবৰ পাইছোঁ কালি অলৰেডি তেওঁবিলাকক মানে ৰায়দান দিছে তেওঁ যাৱজ্জীৱন জেল হৈছে আমি এই ৰায়দানটো শুনি আমি আমাৰ ওচৰৰ মানুহ হিচাপে আমি অতি সুখী হৈছোঁ কিন্তু তাত এটা কথা থাকি গ'ল আমাৰ এই পৰিয়ালটোকো চৰকাৰে চকু দিব লাগে পৰিয়ালটোৰ এগৰাকী মানুহ আছিলে মানুহগৰাকী মানসিক হিচাপে অলৰেডি মানে ভাঙি পৰিলে আৰু ল'ৰা ছোৱালীবিলাকো য'ত ত'ত থাকিবলৈ হ'ল আৰু আছে এতিয়াও জনী থাকিলে সৈতে বাপেক মৃত্যু হ'ল উঠাই মেলি ডাঙৰ দীঘল কৰি আজি ছোৱালীজনী ইমান পাইছেহি গতিকে গৃহ বিভাগক মই এটা অনুৰোধ জনাম এই পৰিয়ালটোক কিবা এটা আৰ্থিক সাহায্য দি কিবা এটা অকণমান আগবঢ়াবৰ বাবে মই অনুৰোধ জনাম নিশ্চয়কৈ এয়া গাঁওবাসীৰ তেওঁলোকৰ ওচৰত আকৌ পুনৰ কথা পাতিম কিন্তু ভাতৃ আছে ভায়েক আছে মোৰ সৈতে কি ক'ব সেই সময়ত যিহেতু 2013 চনতেই 11 বছৰ আগতে আপোনালোকৰ দাদা অজিত সোণোৱালৰ ইতিমধ্যে আৰক্ষীৰ বৰ্বৰতাৰ কাৰণে মৃত্যু হৈছে আৰু সেই 6গৰাকী আৰক্ষীক কালি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে আপোনালোক সুখী নে আমি সেইটো সুখীয়ে হৈছোঁ যদি ইমান দিনৰ মূৰত যে আমি হেৰি পাইছোঁ সেইটো সুখী হৈছোঁ আৰু যিটো আমাৰ হেৰি পাবলগীয়া আছিলে কিয় লাগে আৰু হেৰি 3 মাহ এইজন 3 মাহতে এতিয়া আমিতো মই তুলি ডাঙৰ দীঘল কৰি কিনে ইমান এইগৰাকী আপোনাৰ ভতিজী ছোৱালী মানে অজিত সোণোৱালৰ যি 3 মাহ থাকোঁতেই সেই আক্ৰমণত পিতৃৰ মৃত্যু হৈছিল হয় আৰু আপোনাৰ অজিত সোণোৱালৰ পত্নী অৰ্থাৎ আপোনাৰ বৌৰ অৱস্থাটো বৰ্তমান কেনেকুৱা বা সেই সময়ৰ পৰা কেনেকুৱা তেতিয়াৰ পৰা ভাগি পৰিলে আৰু বৌজনী এতিয়া দিমাগে কাম নকৰে মানে মানসিক শক্তি মানে হেৰাই পেলালে কি ক'ব আপোনালোকে গৃহ বিভাগটোক বা চৰকাৰক বা আৰক্ষী প্ৰশাসনক কি অনুৰোধ জনাব ক্ষতিপূৰণৰ কথাটো কৈছে মানে কেনেকুৱা ধৰণৰ ক্ষতিপূৰণ হ'লে ভাল এই শিক্ষা দীক্ষাৰ কথাও আছে কি ক'ব এতিয়া এই ছোৱালীজনীকো অলপমান চৰকাৰ ফালৰ পৰা চাব লাগে নহয় জানো পঢ়া শুনোৱা এইবিলাক কিবা কিবি এইবিলাক যিটো আৰু মানে হেৰি কৰে সেইটো নিশ্চয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ